Hello everyone, কি খবৰ? আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু ৰাতিপুৱা কাম বন কৰি মেলি আজৰি হৈ গলো আৰু কালি বিয়ালৈ গৈছিলো। যোৱাৰ পিছত ৰাতি আহি পাওঁতে অলপ দেৰি হৈ গল আৰু ইটো সিটো কাম কন কৰি মেলি আৰু মেকআপ চেকআপ ৰিমুভ কৰি শুওঁতে মেলিতে 12টা মানে বাজিলেগে আৰু ৰাতিপুৱা এতিয়া কেইটা বাজিছে? এতিয়া 10টা মানে বাজিলে। ৰাতিপুৱা পানী পিঠা বনাইছিলো, মই খোৱাই নাইকিয়া। খামগে আৰু বনাই কৰি থৈ আহিছো আৰু ল'ৰাটোক খুৱাই কৰি পেলাই সি স্কুল গ'ল, ছোৱালীজনীও স্কুল গ'ল, চব স্কুল গ'ল যেনিবা। আৰু এতিয়া মই অলপ আজৰি হৈ পেলাই বহিছোহি। তাৰপিছতে বোলো আৰু বাকীখিনি দুপৰীয়া ভাত পানী বনোৱা মেলা কাম কৰিম আৰু এইফালে ইটো ৰাজা ৰাজা সেইটো যা। গৰম গৰম পানী পিঠা এয়া মোৰ কাৰণে বনাই লৈছোঁ। ঠাণ্ডা হৈ যায় যে, সেইটো কাৰণে লাষ্টতে বনাইছোঁ মোৰ কাৰণে। আৰু ইয়াতে গাজৰ পিঁয়াজৰ নলা দি দিছোঁ। সৰু ল'ৰা ছোৱালীয়ে নাখায় যে, সেইটো কাৰণে এনেকৈ দিলে খুৱাবলৈ ভাল। আৰু এতিয়া মই গৰমে গৰমে খাই লওঁ চাহ একাপৰ লগত। মই চাহ খাই এতিয়া আজৰি হৈ আহিছোঁ আৰু কালি বিয়া ঘৰত বেছিকৈ ভিডিঅ' নকৰিলোঁ আৰু কাৰণ নতুন জেগা আৰু প্ৰথম গৈছোঁ। ইমান ভিডিঅ' চিডিঅ' কৰিবলৈ ভাল নালাগে আৰু সেইটো কাৰণে মই ইমান তেনেকৈ কৰিছোঁ। তথাপিতো মানে কথা মানুহৰ ওচৰত এতিয়াও মানে কথা কোৱাটো অলপ লাজ ভাঙাগেই নাইকিয়া, অকণমান কিবা নিচিনা আনইজি ফিল হয়। নিজৰ মানুহ হ'লে একো নাইকিয়া, ভিডিঅ' চিডিঅ' বনাবলৈ বেয়া নালাগে। আৰু যিহেতু প্ৰথম গৈছোঁ মানুহ ঘৰলৈ আৰু ফাৰ্ষ্ট টাইম গৈয়ে তেনেকৈ ভিডিঅ' কৰিবলৈ ভালো নালাগে, সেইকাৰণে যিমানখিনি পাৰোঁ অলপ অলপ কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু কালি বিয়া ভিডিঅ'টো আপোনালোকে চালেনে নাই চোৱা যদি চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কালি সৰুকৈ এটা আপোনালোকৰ লগত বিউটি টিপছ শ্বেয়াৰ কৰিলোঁ, আশা কৰোঁ আপোনালোকে চাগে চাই ভাল পাইছে। ফাৰ্ষ্ট টাইম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। ট্ৰাই কৰিব আৰু কমচে কম আপোনালোকে 1 মাহমান ট্ৰাই কৰিব, তাৰপিছত তাৰ ৰিজাল্ট চাব। আৰু মই বেছিভাগ ঘৰুৱা বস্তুৱে ইউজ কৰোঁ, তেনেকৈ কেমিকেল বেছড প্ৰডাক্ট মই বেছিভাগ ইউজ নকৰোঁৱে। মই স্কিন কেয়াৰ হওক বা হেয়াৰ কেয়াৰ যিকোনো বস্তু মই ঘৰত নিজে বনাই মেলি সেইবোৰেই ইউজ কৰোঁ। কিনা প্ৰডাক্ট মই খুব কমেই ইউজ কৰোঁ। তাৰপিছতে এতিয়া ছোৱালী স্কুল গৈছে, স্কুলৰ পৰা অহা আগতে বোলো মোৰ কাম দুটামান আছে কৰি মেলি আজৰি হৈ লওঁ। আৰু এখন আজি বিয়া আছে, তাকে ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা অহাৰ পিছত তাকে বিয়ালৈ যোৱা কথা আছে। তাকে 2টামান বজাত যাম চাগে। আমাৰ নাতিৰ বিয়া আজি, তুলনি বিয়া এখন আছে, তাকে তালৈ যাম। কালি বিয়াৰ পৰা অহা আজি ভাগৰে মৰা নাইকিয়া। তো উপায়তো নাই ন, নিজৰ ঘৰৰ যেতিয়া যাব লাগিবই। আৰু স্কুলো ক্ষতি কৰিব নোৱাৰি, সেইকাৰণে বোলো স্কুলৰ পৰা আহক, অহাৰ পিছত তাৰপিছত যাম আৰু কালি বিয়ালৈ যাম বুলি কিছুমান কাম মানে কৰাই নহ'লে, কাৰণ ইমান দূৰ যোৱা কথা যিহেতু কিছুমান কাম ৰৈ গ'ল, সেইকাৰণে আজি কিছুমান কৰিবলৈ উলিয়াই লৈছোঁ। আৰু কালি বিয়ালৈ গ'লোঁ, গৈ পেলাই আধা ৰাস্তাতে গিফ্ট চিফ্ট চব পাহৰিলোঁ। তাৰপিছত আকৌ আধা ৰাস্তাৰ পৰা উভতি আহিছোঁ। আমাৰ প্ৰায় তেনেকুৱা হয়েই, ক'ৰবালৈ ওলাই গ'লে কিবা নহয় কিবা এটা মানে পাহৰোৱে, আকৌ বেক হ'বই লাগে। সেইকাৰণে কালি গৈ পাওঁতে বিয়া ঘৰ বেছি দেৰি হৈ গ'লগৈ, আকৌ ৰাস্তাটো ৰখিলোঁ, ইটো সিটো বজাৰো কৰা হৈ গ'ল। তাকে এতিয়া মোৰ কাম কেইটামান আছে, কৰি মেলি আজৰি হৈ লওঁ, লৈ পেলাই আমিকেইটাহে যাম, পাপা নাযায়। তো সেইকাৰণে পাপাৰ কাৰণে ভাত বনাব লাগিব। ভাত পানী বনাওঁগৈ, বনাই মেলি তাৰপিছত আকৌ এহেঁত স্কুলৰ পৰা আহিলে তাৰপিছত যাম। দুপৰীয়া ভাত পানী বনাই হৈ গ'ল, তাৰপিছতে টিকলিক স্কুলৰ পৰা আহিছে, তাই কিবা খেলি আছে, দেখুৱাই আছোঁ। এইজনী স্কুলৰ পৰা আহি গ'ল টিকলিক, এতিয়া এইয়া কিবা খেলি আছে। কি খেলিছা তুমি? হয় নেকি? আজি স্কুলত কি পঢ়ালে? আৰু আজি আমি ক'লে যাম? কাৰ বিয়া? তুমি যাবানে? ওম দাদা স্কুলৰ পৰা আহিলে যাম ন? তাই এয়া খেলি আছে আৰু ওম স্কুলৰ পৰা অহা নাই যেনিবা, সি আহিলে তাৰপিছত যাম আৰু। তোমাৰ এইটো কি মটৰ বনাইছে মানে? ইমানবিলাক খেলা বস্তু আছে, সেইবোৰ নেখালে। এইটো কালি চাফা কৰোঁতে এইটো পুৰণা ঘড়ী এটা ওলাইছে, এতিয়া সেইটোকে লৈ কিবা খেলি আছে লাইট জ্বলাই ন? এতিয়া লাইট নজ্বলে, বেয়া হ'ল, সেই তাই তাকে লৈ খেলি আছে। আৰু তুমি খেলি থাকা, তাৰপিছত মই আকৌ কাম আছে কৰোঁগৈ দেই, তাৰপিছত ওম দাদা আহিলে যাম আৰু। কালি বিয়াৰ পৰা অহাৰ পিছত এতিয়া মুখ চুখ মেকআপ চেকআপ ৰিমুভ কৰা হৈ গ'ল,
তাৰপিছতে ভাবিলোঁ মুখত অকণমান কিবা ফেচ পেক লগাওঁ, কিন্তু এতিয়া বিয়ালৈ যাব লাগে, দেৰি হৈছে, তো সেইটো কাৰণে ফেচ পেক লগাই থাকিবলৈও সময় নাই। সেইকাৰণে মই এইকণ অমিতা, এইটোকো অমিতা এটুকুৰ লৈছোঁ, তাকে এতিয়া মুখত ভালদৰে এইটো লগাওঁ। আৰু অমিতাটো আমি স্কিনত লগালে, এইটো অমিতাটোৱে আমাৰ স্কিনত যিমানখিনি মেকআপ চেকআপ লগোৱা বা যিকোনো বস্তু আমাৰ মুখত ডাৰ্ট থাকে সেইখিনি ক্লিন কৰিব। তাকে অমিতাটোকে অকণমান সময় লগাই লওঁ, লগাই ভালকৈ এনেকৈ মাছাজ কৰি লোৱা নিচিনাকৈ কৰি পেলাই তাৰপিছত 10-15 মিনিটমান মই ৰাখি থৈ দিম। অমিতা এনেকুৱা মুখত লগালে তেতিয়া ইয়াৰ যিখিনি আমাৰ স্কিনৰ ইম্পিউৰিটি থাকে, আৰু মেকআপ চেকআপ লগোৱা বহুত কেমিকেল থাকে ন মেকআপবিলাকত, তো সেইটো কাৰণে মেকআপ চেকআপ মুখত লগাওঁ আমি মুখত তাৰ যোনখিনি প্ৰডাক্টখিনিৰ যোনখিনি কেমিকেল থাকে ন, ৰিমুভ কৰাৰ পিছতো কিছুমান থাকি যায়, তেনেকৈ কেমিকেল বেছ প্ৰডাক্ট ইউজ কৰাতকৈ এনেকৈ ভালদৰে নিজৰ নেচাৰেল যিখিনি বস্তু আমাৰ লগাই পেলাই এতিয়া ভালদৰে এনেকৈ অমিতাখিনি, ইয়াত মই একো ইউজ কৰা নাই, খালি অমিতাকে মুখত লগাইছোঁ। এতিয়া দিমগৈ আৰু এইটো অমিতাখিনি আপোনালোকে মুখত ফেচ পেকৰ লগত বনাই পেলাইও মুখত লগাব পাৰে, কিন্তু এতিয়া মোৰ টাইম নাই যে, সেইটো কাৰণে পটাপট আৰু এনেকৈও লগাইছোঁ। আৰু মই কালি যে আপোনালোকক দেখুৱাইছিলোঁ যে পিঠাগুড়ি স্ক্ৰাব কৰাটো, পিঠাগুড়িৰ লগত এনেকৈ পিঠাগুড়িৰ লগত অকণমান অমিতা লৈ পেলাই স্ক্ৰাব কৰোঁতেও যদি এনেকৈ ইউজ কৰে তেতিয়াও ভাল। আপোনালোকে তাৰ লগত কি কি কম্বিনেশ্যন কৰিব বিচাৰে কৰিবলৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু এতিয়া মোৰ এয়া লগাই হৈ গ'ল, হৈ পেলাই তাৰপিছতে মুখ ধুম, ধুই পেলাই তাৰপিছত ওলামগৈ। আৰু টাইম থকা হ'লে মই ফেচ পেক লগালোঁ হ'লে, কিন্তু এতিয়া টাইম নাই, তো এইটো কাৰণে এনেকৈয়ে অকণ মাছাজ কৰি দিলোঁ আৰু ৰাখিবলৈ সময় নাইকিয়া কাৰণে। এতিয়া লগাই হৈ গ'ল, তাৰপিছত এতিয়া মুখখন মই ভালদৰে ধুই দিমগৈ। আৰু যিকোনো বস্তু ফেচ পেকেই হওক স্ক্ৰাবেই হওক লগোৱাৰ আগত সদায় মুখখন ফেচ ৱাছ দি ক্লিন কৰি ল'ব, কাৰণ মুখত আমি মইশ্চাৰাইজাৰ বা ক্ৰীম চ্ৰীম লগাওঁ যে সেইখিনি আঁতৰাই ল'ব লাগে, তেতিয়া তাৰ ৰিজাল্টটো বেষ্ট পোৱা যায়। মই এতিয়া মুখখন ধুই আহিছোঁ আৰু খালি পানী দি ধুইছোঁ, ঠাণ্ডা পানী দি, চাবোন তাবোন ইউজ কৰা নাইকিয়া। এতিয়া মুখখন ধুলোঁ, তাৰপিছত এতিয়া মই মইশ্চাৰাইজাৰ ইউজ কৰিম। আৰু বিশেষকৈ ঠাণ্ডা দিনত ড্ৰাই স্কিনসকলে মুখখন ধোৱাৰ লগে লগে পানীটো থাকোঁতে আমি মইশ্চাৰাইজাৰ লগাব লাগে, নহ'লে পিছত আমাৰ স্কিনটো ড্ৰাই হৈ যায়। আৰু মুখ ধুলে সদায় গামোচাই হওক টাৱেলেই হওক খুব জোৰকৈ মুখখন মুচিব নালাগে, এনেকৈ ডেপ কৰি পেলাই মুখখন মুচিব লাগে। বেছি জোৰেৰে মুচিলে মানে আমাৰ ড্ৰাই স্কিনসকলৰ স্কিনটো খুব ড্ৰাই হৈ যায়, সেইটো কাৰণে উঠুৱে লগালক মানে মইশ্চাৰাইজাৰটো লগাই দিব লাগে। আৰু ওলাই ৰেডি। আৰু এই যে নীতিকলিক ন আহা, ল'ৰাটোলৈ ৰৈ আছোঁ, সি অহা নাই ওলাই, সি স্কুলৰ পৰা আহি পাইছেহিহে, তাকে সি ওলাবলৈ গৈছে আৰু আমি তাৰ কাৰণে ৰৈ আছোঁ। এই টমবেটা ওলাই হৈ গ'ল, আহা এই টিকলিক, চাওঁ যোৱাৰ আগতো কাই যায় দুইটা, আহা বোলা। টিকলিক এফালে চাই, বাহিৰলৈ মূৰটো নুলিয়াবা দেই। অঁ, টিকলিকে গাড়ী তেনেকৈ গৈ ভাল পোৱা ন? হা টিকলি, এইয়া গান গাই গাই আহি আছে তাই, আৰু গাড়ীত উঠিলে এই এনেকৈ মূৰটো উলিয়াই চাবলৈ ভাল পায় তাই। অঁ, এতিয়া ক'লৈ গৈ আছে? এইফালে চাই কোৱা। অঁ, তুমি এনেকৈ বহি পেলাই গৈ ভাল পোৱা ন? বাহঁতৰ ঘৰ আহি পাই গ'লোহি, আৰু ভিতৰত আছে দেখুৱাই আছে ৰ'ব। এইটো মাইকেল, সি গম পাই গৈছে আহি পোৱাৰ লগে লগে ন মাইকেল? তই আহি পোৱাৰ লগে লগে গম পাই গৈছ। এইকেইটা মাইনাহঁত কলেজ গৈছে, আহি পোৱাহি নাই, এয়া আহি পোৱালৈ ৰৈ আছোঁ আৰু আহিলে তাৰপিছত যাম আৰু। তেহেঁত কলেজ গ'ল যে আহি পোৱা নাই, সেইকাৰণে ৰৈ আছোঁ আমি, তাৰপিছত যাম আৰু। এই বা ওলাবলৈ গৈছে, এইজনী কলেজৰ পৰা আহি পাই গ'ল। এইটো মাইকেল ক'ব নোৱাৰা হৈ গৈছে। আহিলা? নতুন চশমা যা ওলোৱা আজি, সি ক'ব নোৱাৰা হৈ গৈছে মাইকেল। চাবা দেই, এতিয়া তোমাৰ লগতে ঘূৰি থাকিব ন টিকলিক মাইকেল? হা
এই যোৱা আগত ফটোশ্বুট চলি আছে ফটোশ্বুট ন টিকলি হা এয়া ওলাই হৈ গ'ল বা মাইনা গ'লে গ'ল মানুহবিলাক গ'ল এয়া চব ওলাই ৰেডি ৰিকা এনেকৈ যাবনে এতিয়া যাবলৈ ওলাই আহিছোঁ যাওঁ আৰু ডাইনিঙৰ ওপৰতে আছিলে পাবানে মাইকেল মাইকেল তা থাক থাক তোক নিনো তা থাক এইটো পাগল হৈ গৈছে যাবলৈ লাগে তাই ব'লক 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 বিয়ালৈ আহি আছো এইফালে চবে টিকলি হাল্লা কৰি আছে গাড়ী এইফালে পিছত ওম বেটা আৰু মাইনা এইফালে টিকলি কেইজনী আমি এতিয়া আহি পাইছোঁহি আউনীআটী এফালে সোমাই পেলাই কঁহালী গাঁও বুলি কয় যিসকল নগাঁও হয় তেওঁলোকে নিশ্চয় চিনি পাব এই ৰাস্তাটোদি আহি থাকোঁতে দুই পেনে মূৰ্তি বনাই বনাই থৈছে এইয়া খোল প্ৰসং কৰি আছে এনেকৈ গোটেই ৰাস্তাটোতে মূৰ্তি বনাই থোৱা আছে মই গোটেইখিনি উঠোৱা নাই অলপ অলপ উঠাইছোঁ আৰু খোজকাঢ়ি আহিলে দেখুৱাবলৈ বেছি ভাল হয় এইয়া সাধু কথা শুনাই থোৱা মূৰ্তি আছে তাৰপিছতে এইফালে এয়া আৰু এনেকৈ গোটেই ৰাস্তাটোতে ধুনীয়াকৈ মূৰ্তি বনাই থৈছে এয়া বিহু ঢোল পেঁপা বজোৱা এনেকৈ লগ বনাই বনাই থোৱা আছে এয়া ঢেঁকী দি আছে মই অলপ অলপ দেখুৱাইছোঁ আৰু খোজকাঢ়ি অহা হ'লে মই ভালকৈ দেখুৱাব পাৰিলোঁ হ'লে আৰু সিফালে আমাৰ এই কঁহালী গাঁৱৰ নামঘৰ কেতিয়াবা আহিলে বাৰু মই ভিতৰটো দেখুৱাম আৰু এপেনেদি সোমাই এনেকৈ আহি ইয়াৰ পৰা অলপ দূৰ গ'লে আৰু মামা ঘৰ পামগৈ বিয়া ঘৰ আহি পালোহি আহা আহা এইয়া এইফালে কইনা সজাই আছে চাওঁ কইনাজনী মাইনা চাওঁ সজাইহে আছে আহিছে আহা দেৰি এই কইনা সজাই আছে মামী বা একে পলিথিন চলিথিন লৈ আছে ফাকুৱা এই কইনা কইনা পেহীয়েকজনী চা এই কইনা পেহীয়েক চাওঁ এইফালে বোলো এয়া আইতাকক সেৱা কৰিছে কইনাই বান্ধৱী পাইছে দুইজনে কথা পাতি আছে এতিয়া টিকলিকা বিয়ালে আহি ফ্ৰেণ্ড পাই গ'লে ন টিকলি টিকলি চাওঁ কথা পতা দুইজনী ব্যস্ত ন ফ্ৰেণ্ড পাই গৈছে ন কি কথা পাতিছা দুইজনী একদম ন যা যা
মাইনাজনী এতিয়া নাচিব আৰু চাবচোন কিমান ধুনীয়াকৈ নাচে আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধুনীয়া নাচে তাই। আমাৰ ইয়াত খুব ভাল তাই নাচিব। তাই নিজে জানে। তাই চাই চাই নাচিবলৈ নোৱাৰে নাচিবলৈ।
কইনা সজাইহে আছে হোৱাকে নাই যেনিবা ন এফালে আমাৰ এই দুজনীয়ে কইনা চাবলৈ ৰৈ আছে নেযায় ঘৰলৈ বোলে ভিডিঅ'হে কৰিছোঁ এজনী আমাৰ কইনা ন বিয়া কৈ আছিলে কইনা এতিয়া বিয়াৰ পৰা যাওঁ আৰু এজনী আমাৰ বাৰ্বিজি বাৰ্বিক দেখিলে খালি হাঁহিয়ে থাকে আৰু নধুনো ক'ত গ'ল তাই নাহিলে তাই থাক এতিয়া যাওঁ আৰু এতিয়া আকৌ তাৰপিছত আকৌ বাৰ্বি বিয়াত আহিম একেবাৰে ন দেৰি আছে জানো সোনকালে খাবলৈ পাম বিয়া ঘৰৰ পৰা আহিলোঁ আহি পেলাই এতিয়া সৰু মামাহঁতৰ ঘৰলৈ আহিছোঁ আৰু আহি পেলাই টিকলিকে এজনী ফ্ৰেণ্ড পাই গ'ল আৰু দুইজনী পুৰা এয়া খেলি আছে বিয়া ঘৰত গান বজাই আছে যে সেইটো কাৰণে এই দুইজনীয়ে নাচি আছে আৰু একদম পুৰা ভাল পাইছে সমান সমান দুইজনীও বেছি দিনৰ ডাঙৰ সৰু নহয় এমাহৰ ডাঙৰ সৰু ইয়াতে দুইজনীয়ে খেলি আছে চা দুইজনী পুৰা ফ্ৰেণ্ড হৈ গৈছে ন হা লগ হোৱাৰ কাৰণে ভাল পাইছে দুইজনীয়ে অঁ আমি কি চিন্তা কৰি আছে মামাহঁতৰ ঘৰত আহি পেলাই চব এতিয়া ফেমিলি লগ পাই কথা পাতি আছে খালা মেটা এয়া মামী চাহ বনাই আছে চাহ নালাগে বুলি কৈছো চাহহে বনাই দিয়ক আহ এজনী সৰু মাহী আৰু বা আৰু এপেনে মামা চব একদম পুৰা কথা পতাত ব্যস্ত কিমান কি যে কথা ওলাইছে আৰু এজনী মামী আৰু এই চবে ভাগে ভাগে কথা পাতি আছে এতিয়া যাবলৈ ওলাই আহিছোঁ বাহিৰলৈ আৰু এইফালে পিছফালে ইয়াৰ ফটো উঠি আছে আহা টিকলি যাওঁ আহা এইজনী আমাৰ টিকলিক পুৰা নাচি ক'ব নোৱাৰা হৈ আছে ন টিকলি হা ঐ টিকলি এইফালে ইয়াতে ক'ব নোৱাৰে যাওঁ এতিয়া এই বাই বাই যাওঁ দেই যাওঁ দিয়া কেকৰ বজাৰ দুটামান কৰিব লাগে তাকে কৰি মেলি লওঁ এই দোকানৰ সন্মুখ পাইছোঁহি আৰু মই বজাৰকেইটা কৰি লওঁ কেকৰ বস্তু লোৱা হৈ গ'ল এতিয়া আহি আছোঁ আৰু লৈ মেলি লৈ পেলাই এয়া কিছুমান বস্তু বিচাৰিয়ে নাপালোঁ তাকে আহি আছোঁ আকৌ বেলেগ দোকানত বিচাৰোঁগৈ গৈ পেলাই সন্ধিয়া সময়ত এয়া কিমান ট্ৰেফিক জাম চাওক আৰু আজি ইমানেই গাড়ী ভিৰ নহয় মানে একদম মাথাটো কিবা নিচিনা হৈ গৈছেগৈ অলপ দূৰ গৈ গৈ খালি ট্ৰেফিক জাম অলপ মানে ফ্ৰী হৈ আহেহে এই লাইটখিনি চাওক কিমান ভাল লাগিছে দেখিবলৈ ভাল লাগিছে লাইটখিনি এতিয়াও দেৱালী নিচিনা হৈয়ে আছে আৰু আহি আকৌ ট্ৰেফিক আজি কিবা বেছিয়ে ভিৰ লাগিছে নেকি একদম মানে কিবা লাগি গৈছে এতিয়া বজাৰ কৰি আহি পেলাই চব খাবলৈ ৰখি আছোঁ চব ৱেটিঙত আছে আমি বিলাক ৱেটিঙত আছোঁ খাম আৰু মাইনা ৱেটিঙত আছা টাউনৰ পৰা বজাৰ কৰি আহি এতিয়া বাহঁতৰ ঘৰ পাইছোঁ আৰু এই বাহঁতকে ঘৰ সোমাইছে এইটো মাইকেল ক'ব নোৱাৰা হৈ গৈছেগে বহুত সময় মূৰত লগ পাইছে যে সেইটো মাইকেল সেইটো তাৰ চাবলৈ সময় নাই এফালে এইজনী টিকলি তাকে ইয়াৰ পৰা ওলাই যাওঁ আৰু লগতে আজি ব্লগটো এইখিনিতে সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অল কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই টিকলি বাই বাই